নমস্কাৰ প্ৰিয় বন্ধুসকল, এয়া মই লৈ আনিছোঁ দেখিছেনে চাউল। এইখিনি চাউল মই তিয়াই ৰাখিছিলোঁ, 3 ঘণ্টামান তিয়াই ৰাখিলোঁ। ৰখাৰ পিছত এইখিনি কোমল হৈ গৈছে, দেখিছেনে ভাঙি গৈছে। এইখিনি এতিয়া এনেকৈ উঠাই ৰাখি থলোঁ। এইখিনি পিচি ল'ম, পিঠা বনাবলৈ লাগিব, বিহু পালেহি নহয় জানো। এই গতিকে বিহুতে খাব লাগিব পিঠা বনাই। এতিয়া এইখিনি পিচি লৈছোঁ। মিক্সাৰ গ্ৰাইণ্ডাৰ বাতিটো সৰু, এই গতিকে সৰু বাতিটোতে দুবাৰকৈ পিচি ল'ব লাগিব। অলপ অলপকৈ লৈ লৈছোঁ। এতিয়া আধা কাপ পানী লৈ লৈছোঁ, আধা কাপৰ পানী অকণমান দি লৈছোঁ, গতিকে পানী অকণমান দিলেহে সোনকালে পিচ খাব। এইখিনি কোমলো হৈ আছে, তথাপিতো পানী অকণমান দি লৈছোঁ। এইখিনি গোটেইখিনি মই পিচি লোৱাৰ পিছত আপোনালোকক দেখুৱাইছোঁ কিমান ডাঠ হৈছে, দেখিছেনে। পানী মই ইয়াতে আধা কাপেই দিলোঁ। আধা কাপ দিয়াৰ পিছত দেখিছে কিমান ধুনীয়াকৈ মিহি হৈ গৈছে। আঙুলিৰে দেখুৱাই দিছোঁ, এনেকৈ আঙুলিৰে চাই ল'ব। যদি গোটা গোটা থাকে তেতিয়া আকৌ মাৰি দিব। গেছত কেৰাহীখন পাতি, কেৰাহীখন যেতিয়া গৰম হৈছে তেতিয়া দি দিছোঁ 1 কাপ গুড়, আধা কাপ দি দিছোঁ পানী। এইখিনি এতিয়া গোটেইখিনি মিলাই লৈছোঁ। কাপটোৰ তলতে অকণমান গুড় লাগি আছিলে, সেইখিনিও দি দিছোঁ। এইখিনি মোৰ গুড়িয়ে হয়, তথাপিতো যিখিনি মানে আছে অকণ অকণ গোটা গোটা, সেইখিনিও যাতে মিহি হৈ পানীৰ লগত মিলি যায়, তেনেকৈ এইখিনি মিলাই লৈছোঁ। এনেকৈ হেতাখনে চাইছোঁ গলিছেনে নাই। যিকেইটা আছে সেই অকণমান অকণমান আছেগৈ, সেইখিনিও গলি যাব এনেকৈ হেতাখনেৰে মিলাই দিলে। গেছটো এতিয়া অফ কৰি দিলোঁ আৰু এইখিনি নমাই ৰাখি থলোঁ। যিখিনি গুড় মই ৰাখি থৈছিলোঁ, সেই গুড়খিনি ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত এনেকৈ আনি ল'লোঁ। অকণমান মই আঙুলিৰে চুই চাইছোঁ, কুহুমীয়া হৈ আছে, বেছি গৰম নহয়। বেছি গৰম হ'লে আকৌ পিঠাটো নুফুলিব, সেই গতিকে অকণমান কুহুমীয়া গৰম হৈ থাকোঁতে এইখিনি মই চাকনি এখন আনিলোঁ আৰু হেতা এখন আনি পেলাই এনেকৈ দি দিলোঁ। যিখিনি গোটা গোটা থাকিব সেইখিনি চালনীতে লাগি থাকিব, এনেকৈ দি দিছোঁ। মাজতে এবাৰ চামুচখনেৰে গুড়খিনি লৰাই দিছোঁ। আকৌ গুড়খিনি এনেকৈ চাকনিত গোটেইখিনি দি দিছোঁ। যিকণ আছিলে কেৰাহীত, সেইখিনিও কেৰাহীটোৱে সতি এনেকৈ চাকনিখনতে দি দিলোঁ। কেৰাহীটো আঁতৰাই দিলোঁ, হেতাখনো আঁতৰাই দিলোঁ। দিয়াৰ পিছত এইখিনি চামুচখনেৰে এনেকৈ মিলাই লৈছোঁ। এইখিনি এতিয়া অকণ পনীয়া হৈ আছে। ইয়াতে ময়দা আধা কাপ মিক্স কৰিব লাগিব, তেতিয়াহে অকণমান ডাঠ হ'ব আৰু পিঠাটো ধুনীয়াকৈ ফুলিব, খাবলৈও ভাল হ'ব। ইয়াতে দিবলৈ আধা কাপ ময়দা দিছোঁ। ময়দাৰ জেগাত আপোনালোকে আটাও দিব পাৰে, মই ময়দাকে দিলোঁ। ময়দাখিনি দি পেলাই এনেকৈ লৰাই আছোঁ। ময়দাখিনি অলপ অলপকৈ দিব লাগিছিলে, কিন্তু মই একেলগতে ঢালি দিয়াৰ কাৰণে মোৰ বহুত সময় লাগিলে এনেকৈ ঘুটিবলৈ, মানে মিলাবলৈ। ময়দাখিনি মিলাওঁতে মোৰ অকণমান সময় লাগিলে। চামুচখনেৰে এনেকৈ মিলাওঁতে মিল নাখালে, সেই গতিকে ডাঙৰ হেতা এখনো আনিলোঁ, আনি পেলাই এনেকৈ অকণমান সময় লৰালোঁ, তাতো মানে নহ'লগৈ। লাষ্টত গৈ পেলাই কি কৰিলোঁ, কেক ঘোটা ঘুটনিখন আনি পেলাই, যিডালে মই কেক ঘুটোঁ সেইডাল আনি ল'লোঁ। আনি পেলাই যেতিয়া মিলাইছোঁ তেতিয়াহে গোটেইখিনি মিল খাই গৈছে। আপোনালোকে যদি বনায় তেতিয়াহ'লে অলপ অলপকৈ দিব। মোৰ কি হ'ল জানো, পটককেনে কিবা চিন্তাই কৰি আছিলোঁ নেকি, গোটেইখিনি দি পালোঁ। আৰু ভিডিঅ'টো কৰি আছিলোঁ, দিবলৈও মন গৈ আছে বিহু বুলি। চাওকচোন এতিয়া কিমান ধুনীয়া হৈ গৈছে। ইয়াতে অকণমান নিমখো দি দিছোঁ, সোৱাদটো ভাল হ'ব। সেই গতিকে নিমখ অকণমানো দি দিলোঁ। নিমখখন দি পেলাই আকৌ এনেকৈ
লৰাই দিছোঁ। দহ 15 মিনিট এনেকৈ মিলোৱাৰ পিছতহে এইখিনি ধুনীয়াকৈ হৈ যাব পিঠা বনাবলৈ। এতিয়া মই এইখিনি কাঁহী এখন আনিছোঁ, আনি পেলাই অকণমান সময়ৰ কাৰণে ঢাকি থৈ দিলোঁ। এইখিনি 2 ঘণ্টামানৰ কাৰণে বা 3 ঘণ্টামানৰ কাৰণে থৈ দিলেও হ'ব। মই কিন্তু গোটেই ৰাতিটোৱে এনেকৈ ৰাখি থলোঁ। ৰাতিপুৱাহে মই পিঠাকেইটা গৰমে গৰমে খাই ভাল পাওঁ আৰু দিও ভাল পাওঁ চাহৰ লগত। গতিকে ৰাতিপুৱা শুৱাৰ পৰা উঠি গা পা ধুই এনেকৈ পিঠাখিনি উলিয়াই ল'লোঁ। চব কিমান ধুনীয়া হৈছে। এইখিনি এতিয়া পিঠা বনাব পৰা হৈ গ'ল। গেছত কেৰাহীখন পাতি দিছোঁ, গেছটো জ্বলাই ইয়াতে দি দিছোঁ ৰিফাইন অইল। আপোনালোকে মিঠাতেলতো বনাব পাৰে, মই ৰিফাইনতে বনালোঁ। গেছটো অকণ বেছিকৈ দি পেলাই এইখিনি তেলটো গৰম কৰি ল'লোঁ আৰু কমাই দিলোঁ। এয়া চাওকচোন ধুনীয়াকৈ হৈছে। মই টেষ্ট কৰি চাইছোঁ অকণমান পিঠা দি পেলাই, পিঠাগুড়ি দি পেলাই ধুনীয়াকৈ গৰম হৈছে আৰু এয়া পিঠা দিব পৰা হৈ গ'ল। এইখিনি এতিয়া এটা মই দি আপোনালোকক দেখুৱাই দিছোঁ। অকণমান সময়ৰ পিছত এনেকৈ ওপৰলৈ ফুলি আহিলে এটা সৰৰে উলটিয়াই দিলোঁ। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেলটো টিপি অল কৰি ৰাখিব, তেতিয়া মোৰ ভিডিঅ' নটিফিকেশ্যন চবতছে আগতে পাব। হেতাখনেৰে উলটিয়াই পেলাই অকণমান সময় ৰখাই এনেকৈ পিঠাটো নমাই পেলালোঁ। চাওকচোন কিমান ধুনীয়া হৈছে। এইবাৰ বিহুত আপোনালোকে এনেকৈ বনাই খাব। আপোনালোকে বনাব জানেই, তথাপিতো মই এইবাৰ বিহুৰ কাৰণে স্পেচিয়েল মোৰ ফালৰ পৰা এই পিঠাটো আপোনালোকক বনাই দেখুৱালোঁ। এনেকৈ মই 3টা পিঠা আপোনালোকক বনাই দেখুৱালোঁ। আপোনালোকে চাই যাওকচোন কিমান ধুনীয়া হৈছে পিঠাকেইটা। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰি দিব। ইয়াত 3 নম্বৰ পিঠাটো আপোনালোকক বনাই আকৌ দেখুৱাই দিছিলোঁ। চাওকচোন এইটো কিমান ধুনীয়া হৈছে। এনেকৈ আপোনালোকে বনাব। আপোনালোকে বনাব জানেই, তথাপিতো মই বনাই দেখুৱাই দিছোঁ। আৰু গোটেইখিনি যেতিয়া বনাই হৈ গ'ল, থালি এখনতে সজাই দিলোঁ। চাওকচোন কিমান ধুনীয়া হৈছে। ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ।